আজি গুৱাহাটী জিলা পুথিভঁৰালত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায়। সাংস্কৃতিক পৰিক্ৰমা আৰু পুথিভঁৰালৰ সঞ্চালক শ্ৰীযুত প্ৰশান্ত বৰুৱা উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠান ভাগত জ্ঞান গান্ধৈ নামেৰে এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। সমীৰণ সপোনে আঁতৰা সভাখনত জিলা পুথিভঁৰালৰ গ্ৰন্থাগাৰিক শ্ৰীযুত নৱজ্যোতি ডেকাই উদ্দেশ্য ব্যাখ্যা কৰি কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অন্তৰ্গত পাঠ্যক্ৰমৰ অনুসৰি চতুৰ্থ ষান্মাসিকৰ শিক্ষাৰ্থীসকলৰ 100 নম্বৰৰ মূল্যাংকন অনুসৰি মুঠ 20 দিনীয়া ইণ্টাৰ্ণশ্বিপৰ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা আৰু পুথিভঁৰালৰ পঢ়ুৱৈ সমাজৰ লেখনিৰে শ্ৰীযুত ববিতা পেগুৰ দ্বাৰা সম্পাদনা কৰা জ্ঞান গান্ধৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। ইয়াৰ উপৰিও সভাত উপস্থিত থাকে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বেদব্ৰত শইকীয়া, সহযোগী অধ্যাপক ডক্টৰ উন্মিলন কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাহিত্য সম্পাদক তথা শিক্ষয়িত্ৰী শ্ৰীযুতা অঞ্জু প্ৰভা কলিতা, গ্ৰন্থাগাৰৰ শ্ৰেষ্ঠ পঢ়ুৱৈ সন্মান লাভ কৰা শ্ৰীযুত পংকজ শৰ্মা, শ্ৰীযুত জনজিৎ গোস্বামী, শিশু পুথিভঁৰালৰ গ্ৰন্থাগাৰিক শ্ৰীযুতা জাহ্নৱী শইকীয়া। জিলা পুথিভঁৰালৰ সহযোগী গ্ৰন্থাগাৰিক শ্ৰীযুত হীৰেন কলিতাৰ তত্বাৱধানত গ্ৰন্থাগাৰ পৰিচালনা কেনেকৈ কৰে এই বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় বহুকেইখন কলেজৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত সন্দিকৈ ছোৱালী মহাবিদ্যালয়, আৰ্য মহাবিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, গুৱাহাটী কলেজ, কানৈ কলেজ উল্লেখনীয়। কিতাপৰ অধ্যয়ন কেনেকৈ কৰা উচিত আৰু গ্ৰন্থাগাৰৰ বিশাল পৰিসৰৰ বিষয়ৰ ওপৰত শিক্ষাৰ্থীসকলৰ সৈতে এক গঠনমূলক আলোচনা আৰু মত বিনিময় অনুষ্ঠানো হয়। উক্ত অনুষ্ঠানত প্ৰশিক্ষিত শিক্ষাৰ্থীসকলক মানপত্ৰ আৰু গ্ৰন্থ টোপোলা প্ৰদান কৰি অনুষ্ঠানভাগ সামৰণি মৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক ইণ্ডিয়া।